रामचंद्र হৈছে ৰজা আৰু ৰজা সকলোৰে পিতা তেন্তে আমাৰ আইৰো পিতা নেকি গুৰুদেৱ বাৰ এইবিলাক কথা
তোমালোকে পাছত জানিবা বাছাহঁত গুৰুদেৱ যিহেতু তোমালোক হলা ক্ষত্ৰিয়ৰ কুলুদ্ধ সেইহেতু শাস্ত্ৰধ্যয়নৰ লগতে যুদ্ধাদি কৌশলসমূহ জনাটো তোমালোকৰ অতি প্ৰয়োজন সেয়ে বাছাহঁত গুৰুদেৱ তোমালোকক অত দিনেবই ভিন ভিন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছোঁ সেয়ে বাছাহঁত গুৰুদেৱ আজি তোমালোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষা পৰীক্ষা প্ৰথমতে মোৰ সন্মুখত মই শিকোৱা ধনুবিদ্যাৰ কৌশলসমূহ প্ৰদৰ্শন কৰাচোন ভাল গুৰুদেৱ কেইটামান বাহুযুদ্ধৰ কৌশল শিকাব বাহুযুদ্ধৰ তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা ভাল গুৰুদেৱ গুৰুদেৱ তোমালোকে এতিয়া চেষ্টা কৰাচোন ভাল গুৰুদেৱ তোমালোকে গভীৰ ইচ্ছাৰে সকলো বিদ্যা গ্ৰহণ কৰি গুৰুৰ হৃদয় জয় কৰিব পাৰিছা মোৰ বিশ্বাস ভৱিষ্যতে তোমালোকো হৈ পৰিবা এই জগতৰ একোজন মহাযোদ্ধা বাছাহঁত যোৱা এতিয়া খন্তেক কুটিৰত গৈ বিশ্ৰাম কৰাগৈ ভাল গুৰুদেৱ কিবা চৈত্য সামান্য দুটি শিশুৱে ক'ত পালে এনে অসীম বিক্ৰম এবাৰ মাত্ৰ দেখুৱাই দিলেই কাৰ্যত কৰে ৰূপায়ণ নহয় পাহৰিছোৱেই নহয় এওঁলোক সামান্য মানৱ প্ৰভু শ্ৰীৰামৰ ৰক্তজাৰ হিৰে হিৰে হৈ প্ৰবাহিত জানকী ৰাখি যাৰ শিৰৰ ভূষণ
তেনে ক্ষেত্ৰত আছে যাদু কিবা অসম্ভৱ। ধন্য ধন্য বাল্মীকি, ধন্য ধন্য তোমাৰ জীৱন, ধন্য তোমাৰ জীৱন।